শোণিতপুৰ জিলাৰ অন্তৰ্গত ভোটপাৰাত নৱনিৰ্মিত ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হয়। শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ অধীনস্থ ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহালে। অনুষ্ঠানত শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস, অসম আৰক্ষীৰ মহাপৰিদৰ্শক প্ৰশান্ত সাগৰ চাংমাই, শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিভা বৰা, অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাতুল কুমাৰ নাথ, ভাৰতীয় জনতা পাৰ্টিৰ নেতা জন শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকীও জ্যেষ্ঠ প্ৰশাসনিক বিষয়া উপস্থিত থাকে। এতিয়া প্ৰথম কথা হ'ল থানাত যেতিয়া যায় মানুহবোৰে কিছুমান মানুহে গুৰুত্ব নাপায়, বহুত দেৰি বহি থাকে, তেনেকুৱা অসুবিধা পোৱাৰ লগে লগে তেওঁ ওচৰতে থকা সমজিলাৰ উপায়ুক্ত অধীক্ষক কাৰ্যালয়লৈ আহি পেলাই ক'ব পাৰিব যে মোৰ যিটো গোচৰ লৈ আহিছোঁ এইটো গুৰুত্ব দিয়া নাই থানাত, বা কাৰোবাৰ যদি গোচৰ কিছুমান থাকে ধৰক পক্ষপাতিত্ব কৰে অনুসন্ধানকাৰী বিষয়া আয়োগসকলে, তেতিয়া তেওঁ আহি পেলাই সমজিলা অধীক্ষক ক'ব পাৰিব যে এইটো কেছটো মোৰ বিপৰীতে তেওঁলোকে কৰি আছে, আপুনি এইটো চাওক। তেতিয়া অধীক্ষকে কথাটো গম পাব, গম পাই লগে লগে তেওঁ সেইটো বিতংকৈ চাব পাৰিব। নহ'লে ইয়াৰ পৰা আগতে কি হৈছিলে, তেজপুৰলৈ যাব লাগে, মানুহজন গ'ল তেজপুৰলৈ, গম পালে অধীক্ষক ওলাই গ'ল ৰঙাপাৰালৈ, তেওঁ অহা যোৱাটো এনেই গ'ল, পিছদিনা তেওঁ নগ'ল আৰু লগতে এটা আফচোচ থাকি যায় আৰু SP ডাঙৰ অফিচ লগ কৰিম নাই এবাৰ সময় দিব নিদিয়ে, এই গোটেই অসুবিধাটো নাইকিয়া হৈ গ'ল সাধাৰণ ৰাইজৰ কাৰণে। সাধাৰণ ৰাইজৰ কাৰণে এইটো এটা পৰম ন্যায় পাবৰ কাৰণে পৰম এটা পথ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।